নমস্কাৰ। আজি প্ৰথমবাৰৰ বাবে মোৰ নিজা এটি গীত অকণমান মই গাব বিচাৰিছোঁ আৰু গীতটোৰ বিষয়ে প্ৰথমতে অকণমান কৈ লওঁ। গীতটোৰ নাম হৈছে নাহৰ আৰু গীতটো লিখিছিলে অসমৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী আৰু লিখক দীপেন বৰুৱা খুৰাই আৰু গীতটোৰ ৰিলিজ হৈছিলে 2011 চনত, বহুত পুৰণি গীত। আজি প্ৰথমবাৰৰ বাবে গীতটো মই অকণমান গাব ওলাইছোঁ। নাহৰ ফুলিল তগৰ ফুলিল ফুলিল খৰিকাজাই গছৰে ডালত জকে মকাই কপৌ যদিও ফুলা নাই 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 অ চেনাই ৰবাহি ৰঙাই নাচিবলে মই কঁকাল ঘূৰাই নাচিবলে মই আচল উৰাই নাহৰ ফুলিল তগৰ ফুলিল ফুলিল খৰিকাজাই সুৰভিৰে উপচাই আহিবা মনৰ সঁহাৰি পাই ধুঁৱলি কুঁৱলি দিশলে নেচাই আহিবা মনৰ সঁহাৰি পাই ধুঁৱলি কুঁৱলি দিশলে নেচাই সুৰৰে নৈ বোৱাই মৰমলে আগুৱাই হিয়া দিয়া নিয়া ধিয়াই হিয়া দিয়া নিয়া ধিয়াই নাহৰ ফুলিল তগৰ ফুলিল ফুলিল খৰিকাজাই গছৰে ডালত জকে মকাই কপৌ যদিও ফুলা নাই 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 অ চেনাই ৰবাহি ৰঙাই নাচিবলে মই কঁকাল ঘূৰাই নাচিবলে মই আচল উৰাই নাহৰ ফুলিল তগৰ ফুলিল ফুলিল খৰিকাজাই সুৰভিৰে উপচাই সুৰভিৰে উপচাই সুৰভিৰে উপচাই। ধন্যবাদ।